ঔটেঙা ঢেকীয়া আৰু বাহু মাছৰ ব্যঞ্জনখন আজি দুপৰীয়াৰ ৰন্ধনত আছিলে। আমি খাটি অসমীয়া বিভিন্ন ধৰণৰ টেঙা তৰকাৰী খাওঁ, তাৰ মাজতে ঔটেঙা ঢেকীয়া আৰু মাছৰ ব্যঞ্জন প্ৰতি অসমীয়াৰে প্ৰিয়। আৰু এনেকুৱা দিনত প্ৰায়ে আমাৰবোৰৰ ঘৰত এইখন তৰকাৰী থাকেই, নহয়নে? দুপৰীয়া যিহেতু ৰান্ধিছিলোঁ, পৰিৱেশন কৰিবলৈ আপোনালোককো দেখাই দিওঁ। আমি ভাজি বনালে গা গছডালৰ অকণমান হ'লেও দিওঁ, কিন্তু এনেকুৱা তৰকাৰী বনালে ঢেকীয়াৰ পাতখিনিহে দিওঁ, নহ'লে আকৌ বিজলুৱা হ'ব নহয়। এয়া ঢেকীয়াৰ পাতখিনি সুন্দৰকৈ গুচাই ল'লোঁ, দুমুঠি লৈছোঁ মই। ঔটেঙাটো বাকনি তিনিটা এৰুৱাই ল'লোঁ। এতিয়া সুন্দৰকৈ ধুই লোৱা ঢেকীয়াখিনি একেবাৰে মিহিকৈ কুটিম। কেৰাহীত 1 চামুচ নিমখ দি অকণমান পানীখিনি গৰম হ'বলৈ দিলোঁ। বুৰবুৰকৈ উতল আহিলতে দি দিলোঁ ঢেকীয়াখিনি। ঔটেঙা দুবাকনি দিছোঁ, দুমুঠি ঢেকীয়া যিহেতু ঔটেঙাও দিছোঁ দুবাকনি। ঢাকন মাৰি থৈ দিলোঁ। এতিয়া এয়া বাহু মাছৰ পেটি আছিলে, তাকে বোলো তৰকাৰীকণ জুতি লগা হ'ব বুলি কেৰাহীতে এচামুচমান তেল দি প্ৰথমে সেকি লৈছোঁ, তাৰপিছতে এচামুচমান তেল দি দিলোঁ। মানে মাছৰ তেলেই মাছ ভজা নিচিনাকৈ ভাজি ল'লোঁ। এতিয়া ঢেকীয়া আৰু ঔটেঙা সিজি আহিলত এচামুচ দিছোঁ হালধি। আকৌ সুন্দৰকৈ লৰাই সিজিবলৈ দিলোঁ। মাছ দি দিয়াৰ পিছতে 10 মিনিটমান একেবাৰে কম জুইত সিজিবলৈ দিম। এয়া ঢাকন মাৰি থৈ দিলোঁ। একেবাৰে সহজ বনাবলৈ, খাবলৈ বহুত বেছি জুতি লগা। এইফালে চালোঁ ঔটেঙা বাকনি সুন্দৰকৈ সিজি আহিছে, যিহেতু কোমল ঔ। এতিয়া অকণমান পাঁচফোৰণ আৰু এটা শুকান জলকীয়া তৰকা পেনখনতে গৰম কৰি দি দিলোঁ। তাৰপিছত আৰু বিশেষ কাম নাই, পৰিৱেশন কৰিব হ'লেই। দুপৰীয়াৰ ৰন্ধনত যি থাকে সদায় আপোনালোকক পৰিৱেশন কৰি দেখাই আহিছোঁ। আজি মোৰ ফেভৰেট তৰকাৰীখনো আপোনালোকক পৰিৱেশন কৰি দেখালোঁ।